হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। মই আজি আপোনালোকৰ ওচৰলৈ খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো চাই আপোনালোকে খুব ভাল পাব আৰু নিশ্চয় এদিন বনাই খাই চাব। আৰু এফালে চাওকচোন, মানুহজনে আনি থোৱা আছিলে কেইটামান মাগুৰ মাছ। আজি বোলো তাকে বনাওঁ, দেওবাৰ হৈছে আৰু মাছকেইটা যিহে উৎপাত লগাইছে নহয় গাইজ, চাওকচোন ধৰিবই পৰা নাই। ভয়কৈ ধৰিছোঁ আৰু কি ক'ব, যিহে সিহঁতৰ উৎপাত। এইফালে পানীখিনি পেলাই লৈ বোলো ধৰোঁ, নহ'লে ধৰিবই নোৱাৰিছোঁ নহয়, ইমান পিছল সিহঁতৰ গাবিলাক। ধৰিলোঁ এটা, আৰু এটা ধৰিম, দুটা একেবাৰে বনাওঁ বুলি ভাবিছোঁ। একেবাৰে নবনাওঁ বাৰু, একেবাৰে কাটি বাছি থওঁ আৰু, কাৰণ কেলৈ বাৰ এইবিলাক বাছি থকাবিলাক বৰ টান পাওঁ মই। আৰু ধুনীয়াকৈ বাছি কাটি মেলি ল'লোঁ আৰু এতিয়া ওপৰতে নিমখ অকণমান, হালধি অকণমান ধুনীয়াকৈ দি লওঁ, কাৰণ মাগুৰ মাছৰ গাবিলাক যে খুব পিছল থাকে। আৰু এনেকৈ হালধি নিমখ ঘঁহি যদি ধুই লওঁ নহয়, তেতিয়া অলপ পিছলটো কমি যায়। তো সেইকাৰণে, আৰু যদি আপোনালোকে পাৰে এনেকৈ নিমখ আৰু হালধি দিয়ে ধুব, তেতিয়া পিছলখিনি খুব কম হয়। আৰু এইফালে চাওকচোন, মুখত ভৰাই ধুইছিলোঁ আৰু এইফালে মোক একেবাৰে কামুৰি ধৰিছে মাছটো আঙুলিতে। যি আছে কাটি দিছে মোক, বেছি ধৰিছে মোৰ ভিতৰত ভৰা লগা লাগে। ভাবিছে কিবা খানা আহিছে বুলি। একদম ঘঁহি ঘঁহি ধুই লৈছোঁ। ধুই মেলি হৈ গ'ল আৰু চাওকচোন, কণী ওলাইছে, এটা মাছত কণী ওলাইছিলে অকণমান। এইফালে লৈ লৈছোঁ ভেবেলী লতা। ভেবেলী লতা পাত হয়, বাৰীৰ পৰা ছিঙি আনিলোঁ। আৰু এইখিনি নৰসিংহ পাত, এইখিনি এতিয়া নৰসিংহ পাত যে কিমান ধুনীয়া ধুনীয়া এটা কোমলীয়া কোমলীয়া পাত ওলাইছে, এতিয়া খাবলৈ খুব মজা হৈছে। আৰু মই এতিয়া বনাম যে মাগুৰ মাছৰ লগত ভেবেলী লতা আৰু নৰসিংহ পাত দি জোল অকণমান বনাম, যিহেতু মানুহজনৰ ল'ৰাটো গা বেয়া হৈ আছে। গাৰ মানে জ্বৰ উঠিছিলে, জ্বৰটো ভাল পালে বাৰু, এতিয়া পানী লগা কাহটোহে ভাল হোৱা নাই। তো সেইটো কাৰণে অকণমান বোলো মাগুৰ মাছৰ লগত জোল বনাওঁ, আপোনালোকক অকণমান দেখাওঁ। গাইজ চাবচোন দেই মই কেনেকৈ বনাওঁ। মিক্সি জাৰ এটা যে, এইখিনি মই পিচি লওঁ ধুনীয়াকৈ। নৰসিংহৰ পাতখিনিও দি দিওঁ, একেলগতে দুইখিনি পিচি লওঁ। অকণমান পানী দি পিচিম বাৰু। ভেবেলী লতা পাতখিনি খুব ধুনীয়াকৈ মিক্সিত পিচি ল'লোঁ, এনেকৈ অকণমান জুচ বনাই ল'লোঁ। আৰু এফালে কেইপিচমান আলু বইল কৰি ল'লোঁ। এইফালে আদা, নহৰু, পিঁয়াজ আৰু জালুক অলপ খুন্দি লৈছোঁ। এইফালে বিলাহী, আৰু এইফালে মাগুৰ মাছ কেইপিচমান ফ্ৰাই হৈ আছে, আৰু কেইপিচমান থৈ দিছোঁ, এতিয়া নাই বনাওঁ বাৰু। বেলেগ চাওকচোন, বেলেগ কামত লাগি থাকোঁতে তলত লাগিয়ে গৈছে মাছ কেইপিচ। বনাই লওঁ এতিয়া। এইফালে কেৰাহীত তেল দিলোঁ, তেল গৰম হৈ গ'ল। মই আৰু খুন্দি লোৱা পিঁয়াজ, নহৰু, জালুক সেয়া দি দিছোঁ। জালুক বৰ বেছি দিয়া নাই বাৰু, লৰালে বনাইছোঁ, আকৌ লৰাই খাব যদি নোৱাৰে নহয়, দিগদাৰ হ'ব। সেইকাৰণে একেবাৰে কমকৈ জালুক কেইটামান দিছোঁ বাৰু। ধুনীয়াকৈ এইখিনি ভাজি লৈছোঁ। তাৰপিছত দিছোঁ মই নিমখ, হালধি দিছোঁ, আৰু নিমখ বাৰু নাই দিয়া, নিমখ যেতিয়া বিলাহী দিম তেতিয়া দিম। ৰঙা হৈ যোৱাকৈ ভাজিলোঁ, আৰু এতিয়া দি দিম বিলাহীখিনি। আপোনালোকেও বনাই খাই চাব গাইজ, বহুত ভাল লাগে আৰু বহুত ভাল হয়। যোনটো ভেবেলী লতা নৰসিংহটো খুব ভাল হয় ন, খাব আপোনালোকেও এনেকৈ। কাৰোবাৰ গা যদি বেয়া থাকে এইবিলাক খাব লাগে।
ধুনীয়াকৈ মই নিমখ অকণমান দি ল'লোঁ ইয়াতে বৰ বেছি বাৰু নিমখো নাই দিয়া যিহেতু ফ্ৰাই কৰোঁতে মাছত দিয়া আছিলে নিমখ বিলাহীখিনি সিজিছেগৈ আৰু এতিয়া মই ইয়াত দি দিওঁ বইল কৰি ৰখা আলু কেইপিচমান আৰু আলু যে বইল আলু অকণমানতো দিবই লাগিব নহয় জানো গাইজ যেতিয়া বইল আলু অকণমান নিদিয়ে তেতিয়াতো চব্জিখনৰ টেষ্টিয়ে নুঠিব সেইটো কাৰণে পাৰিলে আপোনালোকেও দিব আলু যদি আলু নিদিয়ে অলপ পাতলা হয় জোলটো ইমানো ভাল নালাগিব খাই আৰু আলু দিলে বেছি ভাল লাগিব আৰু এতিয়া মই যোনটো ভেবেলি লতা পিচি লৈছিলোঁ যে সেইটো দি দিলোঁ আৰু লগতে মিক্সি জাৰটোত পানী অকণমানো দি দিলোঁ ধুনীয়াকৈ এবাৰ লৰাই লৈছোঁ বহুত বেছিও পানী নাই দিয়া কিন্তু ইয়াত যিমানটো মানে পানী দিব পাৰে সিমানেই খাবলৈ ভাল হয় আপোনালোকে যদি পাৰে আৰু অলপ পানী দি ল'ব ধুনীয়াকৈ উতল আহি গ'ল আৰু এতিয়া মই দি দিওঁ ইয়াত মাছ কেইডোখৰ মাছকেইডোখৰ মই অলপ দেৰি উতলিব দিম চব্জিখিনি কাৰণ কেলৈ মাছৰ পৰা তেতিয়া অকণমান বেছি ৰসটো ওলাব আৰু এইফালে হৈ গ'ল মোৰ চব্জি ভেবেলি লতাৰ লগত মাগুৰ মাছৰ ৰেচিপি গাইজ আৰু ওপৰত মই অকণমান ধনিয়া পাত দি দিছোঁ আপোনালোকে পাৰিলে বহুত দেৰিলৈকে উতলাই থাকিব তেতিয়াহে মাগুৰ মাছৰ পৰা ৰসটো ওলাব গাইজ মই বহুত বেছি দেৰি উতলালোঁ বাৰু এইফালে মোৰ ৰেডি হৈ গ'ল গাইজ আজি দেওবাৰে খানা কি আছিলে অকণমান আপোনালোকক দেখাই দিওঁ এফালে আছিলে শুকান মাছৰ চাটনি আৰু এইফালে জিলমিল শাকৰ লগত সৰু আলু ভাজি বনাইছিলোঁ আৰু এইটো যে যোনটো চীনা লাই বুলি কয় সেইটো লাই শাকৰ চালাড বনাইছিলোঁ বিলাহী আৰু পিঁয়াজ আদা দি আজি স্পেচিয়েল আছিলে এয়া মাগুৰ মাছৰ লগত ভেবেলি লতাৰ জোল লগত আছিলে নৰসিংহ পাতো আছিলে এইটো এয়াই মোৰ আজি দেওবাৰে খানা আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম খুব ধুনীয়া ধুনীয়া খানা ৰেচিপি দিম আৰু আপোনালোকো বনাই খাব আশা কৰিলোঁ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ চেনেলটো আগবঢ়াই দিব প্লিজ গাইজ আৰু বহুত বেছি মৰম দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ আজিলৈ আহোঁ বহুত বহুত ধন্যবাদ বাই বাই